বিপুল ভোটত বিজয়ী হব চিন্তা কৰিব লগা নাই মাত্ৰ আপোনালোকৰ মাজত আহিলো আপোনালোকৰ বিধায়ক আছে আমাৰ দলেৰ কৰ্মকৰ্তাৰ মাজত গুচি গৈছে আমাৰ সভাপতি আছে গতিকে আমাৰ দলৰ ভাৰতীয় জনতা পাৰ্টি আৰু UPPL দলৰ সকলো নেতৃবৃন্দ আজি ইয়ালৈ আহিছে আৰু আপোনালোকে এই অঞ্চলত যি উৎসাহেৰে মাত্ৰ যোৱাকালি ৰাতি মই কৈছিলো ইয়ালৈ আহিম বুলি এটা ৰাতিৰ ভিতৰতে গেছটো পাই থাকে আৰু মাহত ছাবচিডি ৰেটত চিলিণ্ডাৰটো পাই থাকে 300 টকা ছাবচিডি পায় গতিকে চিলিণ্ডাৰো পাই আছে ৰেচন কাৰ্ড থকা মানুহে মুখ্যমন্ত্ৰী ডাঙৰীয়াই চিন্তা কৰিলে যে এইবাৰ ৰেচন কাৰ্ড থকা মানুহক সকলোতে আমি আমাৰ আয়ুষ্মান ভাৰত আৰু আয়ুষ্মান অসম দিলীপ শইকীয়াই যাৰ আশীৰ্বাদ নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ আশীৰ্বাদ আছে হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ আশীৰ্বাদ আছে প্ৰমোদ বড়ো ডাঙৰীয়াৰ আশীৰ্বাদ আছে তেখেতক যদি আমি MP কৰিব পাৰোঁ তেতিয়াহ'লে আমাৰ এই অঞ্চলৰ হৈ তেখেতে সংসদত মাত মাতিব পাৰিব বহু উন্নয়নৰ কাম কৰিব পাৰিব আৰু সেইকাৰণে আমি সকলোৱে মিলি দিলীপ শইকীয়া ডাঙৰীয়াক পদুম ফুলৰ চিহ্নত ভোট দি বিপুল ভোটৰ বিজয়ী কৰিবৰ কাৰণে আপোনালোক সকলোকে মই আহ্বান জনাইছো 4 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব আপোনালোক সকলোৱে জানে যে এইবাৰ আমি সকলোৱে মিলি নৰেন্দ্ৰ মোদী ডাঙৰীয়াক তৃতীয়বাৰৰ কাৰণে ভাৰতবৰ্ষৰ প্ৰধানমন্ত্ৰী কৰিব লাগিবনে নাই নৰেন্দ্ৰ মোদীক আমি 2বাৰ প্ৰধানমন্ত্ৰী কৰিছো ৰাইজৰ উৎসাহ দেখি আমি নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়া অতি কমেও 4 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব যলৈকে গৈছোঁ দিলীপ শইকীয়াৰ জয় জয় ময়ময় পৰিৱেশ দেখিছোঁ আজি মোৰ 4খনকৈ সভা দৰং ওদালগুৰিতে আছে গতিকে এই 4খন সভাত প্ৰথমখন আৰম্ভ কৰিছোঁ এতিয়া মই আৰু তিনিপুখুৰীত এখন সভা আছে তাতো সেই একেই পৰিৱেশ খবৰ পাই আছোঁ এই কিন্তু আগৰে পৰা সদায় ভাৰতীয় জনতা পাৰ্টিৰ লগত থকা মানুহে আৰু সকলোতে গৈ দিলীপ শইকীয়া ডাঙৰীয়াৰ এটা উৎসাহজনক পৰিৱেশ আৰু সেইকাৰণে আমি নিশ্চিত যে দিলীপ শইকীয়া ডাঙৰীয়া অতি কমেও 4 লাখ ভোটৰ ব্যৱধানত বিজয়ী হ'ব আপুনি কৈছিলে যে ভাষণত বিৰোধী শূন্য চাওক বিৰোধী শূন্য একোতো বিৰোধী দেখাই নাপাওঁ এটা বিৰোধী বিচাৰি থাকিব লগা হৈছে যে কোন বিৰোধী আচলতে ক'ত বিৰোধী আছে এইটো বিচাৰি থাকিব লগা হৈছে কৰবাত গ'লে কোনোবা এটা বেলেগ বিৰোধীৰ নাম কয় কৰবাত গ'লে বেলেগ এটা বিৰোধীৰ নাম কয় গতিকে একে ঠাইতে সকলো ঠাইতে এজন বিৰোধী বুলি নকয় গতিকে আমাৰ বিৰোধীজন বহুত তলত আছে কাৰণ কৰবাত কোনোবা এজন বেলেগ বুলি কয় কৰবাত বেলেগ বুলি কয় গতিকে যদি যোগ কৰি চাই তেতিয়া দেখিব যে আচল বিৰোধী বহুত তলতে আছে বিচাৰিয়ে নাপায় আদালতে যেতিয়া এটা ৰায় দিব উচ্চতম ন্যায়ালয়ে যেতিয়া ৰায় দিব তেতিয়াতো আমি সকলোৱে মানি ল'ব লাগিব কি ঘটনা আৰু এতিয়া সকলোৰে এটা প্ৰশ্ন হৈছে যে 10টা বছৰ এনেকৈ যদি ভুৱা চাৰ্টিফিকেটেৰে সাংসদ হৈ থাকিল সেইটো এটা ডাঙৰ কথা সেইটো এটা আলোচনা কৰিব লগা কথা মহিলাৰ দাবী উত্থাপন কৰিছে দৰং ওদালগুৰি কোকৰাঝাৰৰ জিলাটো নিশ্চিত বুলি কৈছে বিপিএ এনডিএ নিজিকে বুলি কৈছে হাগ্ৰামা মহিলাৰ এতিয়াও ক'ৰবাত ৰাজনৈতিকভাৱে আছে বুলি ভাবে নেকি মইতো বিচাৰি পোৱা নাই ৰাজনৈতিকভাৱে হাগ্ৰামা মহিলাৰ এতিয়া নাই এতিয়া ট্ৰেক্টৰ চলি আছে নাঙলৰ দিন নাই এটা ট্ৰেক্টৰ চাৰিওফালে অকল ট্ৰেক্টৰ চলিছে নাঙল আৰু ক'ত বিচাৰি পাব নাই আৰু এতিয়া বিটিআৰত নাঙল বিচাৰি নাপায় আৰু তো 1 গগৈ 2 গগৈক ধুনীয়াকৈ বলিদান দি দিলে ৰাজনৈতিক বলিদান যিটো কয় সেই বলিদান 1 গগৈ 2 গগৈক দি দিলে আৰু সেই গগৈ নিজক সুৰক্ষিত বুলি ভাবি আছে ইমানেই ভূপেন বৰাৰ নিৰ্বাচনী প্ৰচাৰ কি ভেলু আছে ভূপেন বৰাৰ ভেলু এটাই যে ৰাতিপুৱা বা দিনটোৰ ভিতৰত এটা সুন্দৰ কৌতুক কয় জোক এটা কয় আৰু সেই জোকটোলৈ আমি সকলোৱে আনন্দ লওঁ আজি কিবা কৈছে নেকি আজি কোৱা নাই যোৱাকালি কিবা কৈছিল নহয় আজি যোৱাকালি কৈছিল আজি কোৱা নাই আজি অলপ সময় পিছত